হাই গাইজ ওয়েলকাম ব্যাক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ মানে আমাৰ অসম পুলিচৰ যিটো মানে এপ্লাই হৈ গ'ল, ইণ্টাৰভিউ কেতিয়া হ'ব বা আৰু চিনাপত মানে যিটো চিনাপ থাকে ন, চিনাপত মানে কেইটা মাৰিলে বা কিমানটা মাৰিলে কিমান মাৰ্ক দিব, তো সকলোখিনি ইনফৰ্মেশ্যন সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। তো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ মানে মই তোমালোকক প্ৰথমতে কৈ দিছোঁ, তোমালোকে যদি চিনাপৰ ভিডিঅ'টো মই কৈ দিছোঁ ন, ক'ত কিমান মাৰ্ক থাকিব। তো তোমালোকে যদি জানা বা গম পোৱা, যিসকলে গম পোৱা, তো তোমালোকে এই ভিডিঅ'টো নাচালে হ'ব। মই যিসকলে নাজানে, মোৰ ভাইটি ভণ্টি বা যিসকলে নাজানে, তো ভাইটি ভণ্টি বা নতুন আছে ন কেণ্ডিডেট, তো তেওঁলোকে মানে চাব ভিডিঅ'টো স্কিপ নকৰাকৈ। মই তেওঁলোকৰ কাৰণে আনিছোঁ এই ভিডিঅ'টো। বহুতে মানে সুধি আছিল, বহুতে নাজানেও, তো সেইকাৰণে মই কৈ দিছোঁ। তো তোমালোকে যদি জানা তোমালোকে নাচাবা। তো গাইজ মানে এতিয়া মই কৈ দিছোঁ তোমালোকক মানে চিনাপত মানে কেইটা মাৰিলে কিমান মাৰ্ক থাকিব। চাওক, তোমালোকে অসম পুলিচ হওক বা আছাম পুলিচ ABUB বা কামাণ্ডো বেটেলিয়ন, তো তাতেও মানে যিটো মানে কনষ্টেবল বা কামাণ্ডো বেটেলিয়ন, তাতেও মানে চিনাপ মাৰিব লাগিব তোমালোকে 4টা। তোমালোকে মানে মাৰিব লাগিব চিনাপ। তো 14টা মাৰিব লাগিব। 14টা মাৰিলে মানে 20 মাৰ্ক, মানে এক্সিলেণ্ট মাৰ্ক ধৰা হ'ব 20 মাৰ্ক। ঠিক আছে, তোমালোকে এইখিনি কথা গম পালা। এতিয়া আহিছোঁ মানে কিমানটা মাৰিলে কিমান মাৰ্ক দিব। তো তোমালোকে মানে 4টা মাৰিলে মানে পাছ কৰা মাৰ্ক মানে 4টা, তোমালোকে 4টা মাৰিব লাগিব। 4টা মাৰিলে মানে 10 মাৰ্ক দিয়া হ'ব। জাষ্ট মানে কোৱালিফাইহে কৰিবা তোমালোকে চিনাপত, বুজি পাইছানে? তো চিনাপত জাষ্ট মানে কোৱালিফাই কৰিবা। আৰু যদি 5টা মাৰা তোমালোকে তেতিয়াহ'লে 11 মাৰ্ক দিয়া হ'ব। আৰু যদি 6টা মাৰা তোমালোকে তেতিয়াহ'লে 12 মাৰ্ক দিয়া হ'ব। 7টা মাৰিলে 13 মাৰ্ক দিব। 8টা মাৰিলে 14 মাৰ্ক দিব। 9টা মাৰিলে 15 মাৰ্ক দিব। আৰু যদি 10টা মাৰা তেতিয়া 16 মাৰ্ক পাবা। আৰু যদি তোমালোকে 11 বাৰ মাৰা মানে চিনাপৰ কথা কৈছোঁ মই, তো যদি 11 বাৰ মাৰা তেতিয়াহ'লে তোমালোকে 17 মাৰ্ক পাবা। আৰু যদি 12টা মাৰা 12 বাৰ মাৰা এনেকৈ চিনাপ, তো তেতিয়া মানে তোমালোকে 18 মাৰ্ক পাবা। 13 বাৰ মাৰিলে 19 মাৰ্ক পাবা। আৰু যদি তোমালোকে 14 বাৰ মানে এক্সিলেণ্ট যদি মাৰিব পাৰা, মানে 14 বাৰ মাৰিব পাৰা, তেতিয়াহ'লে 20 মাৰ্ক মানে এক্সিলেণ্ট মাৰ্ক এটা দিয়া হ'ব। গতিকে তোমালোকে যিমান পাৰা 14টা মাৰিব চেষ্টা কৰা, কৰিবা, মানে এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰিবা। মানে গাইজ মই কিয় কৈছোঁ, মানে তোমালোকে যিমান পাৰা মানে 14টা মাৰিবলৈ চেষ্টা কৰিবা। 15টা মাৰিবা তোমালোকৰ কথা নাই, কিন্তু তোমালোকে 14টা মাৰিবা। কাৰণ কিয়, এতিয়া মানে কম্পিটিশ্যনৰ যুগ, মানে চাৰিওফালে মানে কম্পিটিশ্যন হৈ আছে। তো আগতে কেনেকুৱা আছিল আৰু এতিয়া কেনেকুৱা হ'ল, সকলোৱে মানে এক্সিলেণ্ট মাৰিবই। বহুতাত মানে আমাৰ ল'ৰাবিলাকৰ 4টা ইভেণ্ট আছে ন, 4টা, ছোৱালীবিলাকৰ 3টা। মই কৈও দিম আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়ালৈকে যদি আপোনালোকে ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে এটা লাইক কৰি দিয়ক আৰু কমেণ্ট কৰি দিয়ক। আৰু যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু জল্দি 1K হ'বলৈ গৈ আছে মানে আমাৰ ইউটিউব ফেমিলিৰ, তো জল্দি 1K কৰি দিয়ক। এতিয়া কৈ দিছোঁ মানে কিয় মই কৈছোঁ মই 14টা মাৰিব, মানে যিমান পাৰা তোমালোকে এক্সিলেণ্ট মাৰিব চেষ্টা কৰা। কাৰণটো হৈছে চাৰিওফালে মানে কম্পিটিশ্যনৰ যুগ, চব মানে ল'ৰাবিলাক দৌৰি আছে, প্ৰেক্টিছ কৰি আছে ফিল্ডত। তো যিসকলে মানে ইণ্টাৰভিউ দেৰিকৈ হ'ব বুলি ভাবি মানে এৰি দিছে, বা যিসকলে মানে ফিল্ডত যোৱা নাই বা ৰানিং কৰা নাই বা প্ৰেক্টিছ কৰা নাই, তেতিয়াহ'লে তেওঁলোকে মানে এইটো ভুল বুজিছে, ভুল ভাবিছে বা ভুল ধাৰণা সেইটো। তোমালোকে এনেকুৱা নকৰিবা। তো যদিও কৰাও নাই এতিয়াও যোৱা মানে ফিল্ডত, বুজি পাইছেনে? এতিয়াও টাইম আছে। পিছত নক'বা যে আমি টাইম পোৱা নাই, বুজি পাইছেনে? তো এইখিনিয়ে আৰু। এতিয়া মানে ৰানিংটো মানে অতি সোনকালে হ'ব। ৰানিঙৰ কথা তোমালোকে নাভাবি, তো তোমালোকে মানে প্ৰেক্টিছটো কৰি যোৱা। নিজৰ কৰ্ম বুলি ধৰি লোৱা, আৰু নিজৰ কৰ্মটো নিজে কৰি যোৱা। ফিল্ডত যোৱা, মোৰ মানে এইটোৱে কাম মোৰ ফিল্ডত যাম, অমুক টাইমত মই ৰানিং কৰিম। মই ইণ্টাৰভিউৰ কাৰণে নহয়, মই নিজৰ কাৰণে বা মই কিবা এটা পাবলৈ কাৰণে, মানে যিটো সপোন বুলি কয় ন, সেই সপোনৰ পিছত দৌৰিব লাগিব। সপোনৰ পিছত দৌৰিলে, সপোন দেখিলে নহ'ব অকল। মানে সপোন বহুতে দেখে, কিন্তু সপোনৰ পিছত যিটো মানে যায়, সপোনৰ পিছত যিটো লাগে, তো সেইটোহে মানে ছাকচেছ, গম পাইছেনে? তেতিয়াহে মানে ছাকচেছ এটা বা সফলতা এটা পোৱা যায়। তো সেইকাৰণে কৈছোঁ তোমালোকে সপোনৰ পিছত মানে সপোনটো কৰি কিনে, সপোন মানে ভাবি, সপোন দেখি কিনে, তো তোমালোকে সেই সপোনৰ পিছত দৌৰিব লাগিব, বা সেইমতে তোমালোকে কামটো কৰিব লাগিব। তেতিয়াহে মানে তোমালোকে ছাকচেছ হ'ব পাৰিবা। আৰু এতিয়া মই কৈ দিছোঁ তোমালোকক মানে ল'ৰাবিলাকৰ কি 4টা ইভেণ্ট থাকিব, আৰু ছোৱালীবিলাকৰ প্ৰথমতে কৈ দিছোঁ ছোৱালীবিলাকৰ ইভেণ্ট থাকিব, ৰানিং থাকিব। তোমালোকে গম পালা, চিনাপ নাথাকে, ৰানিং থাকিব, লং জাম্প থাকিব, তাৰ লগতে থাকিব তোমালোকৰ 100 মিটাৰ দৌৰ। মই এইটো কামাণ্ডৰ কাৰণে কৈ দিছোঁ, যিটো কনষ্টেবল কামাণ্ডৰ।
তো আছাম পুলিচ কামাণ্ড মানে সেইটো কথা সেইটো কাৰণে মই কৰিছোঁ। তো প্ৰথমতে ছোৱালীবিলাকৰ ৰানিং থাকিব, লং জাম্প থাকিব, প্লাছ তাৰে লগত তোমালোকৰ এক্সিলেণ্ট থাকিব। ঠিক আছে, এক্সিলেণ্ট মানে 100 মিটাৰ দৌৰ থাকিব। ঠিক আছে, তোমালোকে এইখিনি কথা গম পালা। তাৰপিছত এতিয়া কৈ দিছোঁ মই ল'ৰাবিলাকৰ থাকিব প্ৰথমতে ৰানিং থাকিব, লং জাম্প থাকিব, আৰু থাকিব চিন আপ থাকিব, আৰু লগতে 100 মিটাৰ দৌৰ থাকিব। 100 মিটাৰ দৌৰত মানে 10 ছেকেণ্ডত মানে এক্সিলেণ্ট ধৰা হ'ব। তোমালোকে যিমান পাৰা মানে এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰিবা। এক্সিলেণ্ট যিবিলাকৰ মানে কথা নাই, কিন্তু তোমালোকে বহুতে মানে 12, 12.5 আগত বহুতে কিন্তু সোমাব, সেইটো কথা ফিক্স। কাৰণ কিয় বহুতে মানে হাৰ্ড প্ৰেক্টিছ কৰি আছে, বুজি পাইছেনে? হাৰ্ড প্ৰেক্টিছ কৰিছে বা বহুত ডেইলি প্ৰেক্টিছ কৰিছে বহুতে। আমাৰ ফিল্ডতো তাৰমানে বহুত ল'ৰা ছোৱালী মানে বহুত প্ৰেক্টিছ কৰিছে। তো সেইকাৰণে ক'লোঁ। আৰু মানে যিটো মানে 100 মিটাৰ দৌৰটো সেইটো মানে ল'ৰাসকলৰ 15 ছেকেণ্ড দিয়া হ'ব। 15 ছেকেণ্ডত মানে পাছ কৰা হ'ব, জাষ্ট মানে কোৱালিফাইড, বুজি পাইছেনে? 15 ছেকেণ্ডত মানে জাষ্ট কোৱালিফাইড। কিন্তু যিটো মানে 10 ছেকেণ্ডৰ ভিতৰত তোমালোকে এক্সিলেণ্ট মাৰ্ক ধৰা হ'ব। 10 ছেকেণ্ডত যদি তোমালোকে মানে পাছ মাৰিব পাৰা, 10 ছেকেণ্ডত মাৰিব পাৰিলে তেতিয়াহ'লে এক্সিলেণ্ট মাৰ্ক 20 মাৰ্ক পাই যাব তোমালোকে। তো বন্ধু-বান্ধৱীসকল, তো মই মানে আৰু এটা এখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ, মানে কথাটো ক'বলৈ পাহৰি গৈছিলোঁ। তো লগতে মনত পৰিলে তো লগে আপোনালোকক এই কথাটো কৈ দিওঁ। মানে বহুতে ক'ব পাৰে যে এতিয়া মানে দৌৰি লাভ নাই বা ইণ্টাৰভিউ এতিয়া নহয়, বহুতে মানে ৰখি গৈছে, আৰু বহুতে মানে ৰখি গৈছে বা এৰি দিছে, বুজি পাইছেনে? তো তোমালোকে এৰি নিদিবা। কাৰণ কিয় যোনে তোমালোকক কৈছে, তো দেখিবা তেওঁৱে মানে গৈ কিনে বা সেই মানুহজনে বা সেই কেণ্ডিডেটজনে গৈ কিনে তো ফিল্ডত মানে ৰানিং কৰি আছে, বুজি পাইছেনে? পিছত পষ্ট খাবা, সেইকাৰণে কৈছোঁ তোমালোকে যোনে যি নকওক, গতিকে জীৱনটো নিজৰ বা লাইফটো নিজৰ, গতিকে তোমালোকে প্ৰেক্টিছটো এৰি নিদিবা। তোমালোকে ভালদৰে মানে ৰানিংটো কৰি থকা। অতি সোনকালে ইণ্টাৰভিউ হ'ব। যেতিয়া মানে এপ্লাইটো হৈ গৈছে ন, এপ্লাই হৈ গৈছে যিহেতু মানে ইণ্টাৰভিউ হ'ব আমাৰ ফিক্স। কিন্তু 2 দিন দেৰি হ'ব পাৰে, আজি নহ'ব, কালি নহ'ব, পৰহিটো হ'ব না। তো তোমালোকে সেইকাৰণে কৈছোঁ তোমালোকে ভালদৰে প্ৰেক্টিছটো কৰি থকা, ৰানিংটো কৰি থকা, বেলেগৰ কথা গুৰুত্ব নিদি তোমালোকে প্ৰিপাৰেশ্যনটো নিজৰ কামটো কৰি যোৱা। আৰু মানে আজিৰ ভিডিঅ'টো এইখিনি আছিলে। তোমালোকক মানে চিনাবৰ ওপৰত বহুতে সুধি আছিল ন, বা বহুতে কৈ আছিল যে চিনাবত কিমান মাৰ্ক থাকিব, কিমান টাইম আহিলে কিমান মাৰ্ক দিব, এক্সিলেণ্ট কিমান মাৰ্ক। তো চবখিনি আপোনালোকক ইনফৰ্মেশ্যন সহকাৰে তোমালোকক মানে মই দিবলৈ বিচাৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেতিয়া এটা লাইক কৰি দিয়ক, কমেণ্ট কৰি দিয়ক। লগতে আমাৰ চেনেলটো যদি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। তো নেক্সট ব্লগত লগ পাইছোঁ। তো আজিলৈ বাই বাই আজিলৈ।